নমস্কাৰ আজি সবিহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো ঐতিহাসিক শিৱসাগৰত এতিয়া জাতীয়তাবাদী ৰাজনীতিৰ আঞ্চলিক ৰাজনীতিৰ ধ্বজা উৰিছে কাৰণ দল গঠনৰ ঘোষণাৰ 4 মাহ পাছত শিৱসাগৰত এতিয়া এই মুহূৰ্তত চলি আছে আজিৰে পৰা চলি আছে অসম জাতীয় পৰিষদ যি নতুনকৈ জন্ম লাভ কৰিছিল এটা ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন উল্লেখযোগ্য বিষয় যে এই ৰাজনৈতিক অধিৱেশনতে ৰাজনৈতিক অভিৱৰ্তনতে অসম জাতীয় পৰিষদে এটা ৰাজনৈতিক দল হিচাপে পূৰ্ণাংগ ৰূপ পাব সংবিধান প্ৰস্তুতৰ পৰা আৰম্ভ কৰি দলটোৰ এটা পূৰ্ণাংগ সমিতি গঠন হ'ব আৰু আজিৰ তাৰিখত লুৰিণজ্যোতি গগৈ আসুৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিছে অসম জাতীয় পৰিষদত শিৱসাগৰত আমি প্ৰথমতে এই দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ যোগদান সমান্তৰালভাৱে এটা কথা মই উল্লেখ কৰিব বিচাৰিম আৰম্ভণিতে যে যোগ দিনাখনত দিনাই আৰম্ভণিৰ দিনাই আজিৰ তাৰিখত প্ৰাগ নিউজৰ ওচৰত আহি পৰিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকাখন কোন সমষ্টিত কোনে কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অসম জাতীয় পৰিষদৰ পৰা কাক প্ৰত্যাহ্বান জনাব সেই ডিটেইলছ বা সেই তালিকাখন সেই সবিশেষ আজি দাঙি ধৰিম আমাৰ এই সবিশেষ অনুষ্ঠানৰ মাজত প্ৰথমখন তালিকা অসম জাতীয় পৰিষদৰ প্ৰথমখন যিখন প্ৰাৰ্থী তালিকা সেই তালিকাখন প্ৰাগ নিউজৰ হাতত আহি পৰিছে গতিকে তাত অধিৱেশন চলি আছে সভা চলি আছে তাৰ মাজতে প্ৰাৰ্থী তালিকাখন প্ৰাগ নিউজৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিম প্ৰথমে আমি চাই লওঁ হওক লুৰিণজ্যোতি গগৈৰ যোগদানৰ কিছু মুহূৰ্ত উপস্থিত হৈছিল অসম জাতীয় পৰিষদৰ এইখন ৰাজনৈতিক অভিৱৰ্তনত আৰু তাৰ পাছতে যোগদান কাৰ্যসূচী অংশ লোৱা দেখিবলৈ পোৱা গৈছে লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত যোগদানৰ মুহূৰ্তত সঠিক সময় চাই আহি উপস্থিত হৈছিলে আৰু সেই সময়মতেই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে কা আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল লুৰিণজ্যোতি গগৈয়ে আৰু ইয়াত যোগদানৰ মুহূৰ্তত যোগদান কৰি থকা মুহূৰ্তত তাৰ পাছতে কা আন্দোলনৰ সময়তে এটা নতুন ৰাজনৈতিক দলৰ গুণা কথা চলিছিল আৰু সেই সময়তে আসু এজিআইচিপি একত্ৰিত হৈ এটা নতুন ৰাজনৈতিক দল গঠনৰ বাবে এখন কমিটি গঠন কৰি দিছিল বিশেষজ্ঞ সমিতি এখনে তাৰ পাছত প্ৰতিবেদন দাখিলৰ অন্তত গুণাগথাৰ অন্তত ৰাজনৈতিক দল এটা ঘোষণা কৰা হৈছিল সেই সময়ত লুৰিণজ্যোতি গগৈয়ে যোগদান কৰা নাছিল যদিও দল ঘোষণা 4 মাহ পাছত অৰ্থাৎ আসুৰ অধিৱেশনত লুৰিণজ্যোতি গগৈয়ে পদত্যাগ কৰাৰ পাছত এতিয়া সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ মুহূৰ্ত আমি আপোনালোকক দেখুৱাইছোঁ গতিকে এতিয়াৰ পৰা লুৰিণজ্যোতি গগৈ ছাত্ৰ সন্থাৰ লগত জড়িত যি পৰিচয় আছিল ছাত্ৰ ৰাজনীতিৰ যি পৰিচয় আছিল তাৰ পাছত এতিয়া এটা নতুন পৰিচয় সম্পূৰ্ণৰূপে ৰাজনৈতিক পৰিচয় এটা আহি পৰিল লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদত যোগদান লগতে এতিয়া নেতৃত্ব ল'ব বুলি খবৰ পোৱা গৈছে কি পদত লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদত পদত অধিষ্ঠিত হয় সেয়া জানিবলৈ আৰু কিছু সময় বাকি আছে কিন্তু ক'ৰ পৰা লুৰিণজ্যোতি গগৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব লুৰিণজ্যোতি গগৈ নহয় লুৰিণজ্যোতি গগৈৰ লগতে আৰু কোনে ক'ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই তালিকাখন আমি আপোনালোক দেখুৱাম সমান্তৰালভাৱে আজিৰ দিনটোত গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল যে অগপৰ এগৰাকী বিধায়ক পবিন্দ্ৰ ডেকা পাটাচাৰগুচিৰ বিধায়কে অগপ ত্যাগ কৰি আজি অসম জাতীয় পৰিষদত যোগদান কৰিছে যোগদানৰ পাছত লুৰিণজ্যোতি গগৈৰ ভাষণৰ কিছু মুহূৰ্ত আমি চাই ল'ব বিচাৰিছোঁ অসমৰ জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসম জাতীয় পৰিষদৰ জন্মৰ এটা পৃষ্ঠভূমি এটা আধাৰ তৈয়াৰ কৰিছিল এই সময়ছোৱাত অসমৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে অসমৰ ভাল ভৱিষ্যতৰ কাৰণে অসমৰ
মানুহৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নসমূহৰ উত্তৰ বিচাৰি ভাগি পৰা ভগ্নপ্ৰায় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে কৃষ্টি ভাষা সংস্কৃতি যেতিয়া আধিপত্যবাদী প্ৰভুত্ববাদী শক্তিৰ আগ্ৰাসনত ককপকাই আছে হেৰুৱাৰ চিন্তা দুশ্চিন্তাই যেতিয়া সকলোকে আক্ৰান্ত কৰি ৰাখিছে তেতিয়াই জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ এটা জাতীয় দায়িত্বৰ কথা উপলব্ধি কৰি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই পবিত্ৰ অনুষ্ঠান এটা ৰাজনৈতিক জাতীয় সত্তা অসম জাতীয় পৰিষদৰ জন্ম দিলে বাট একে পথ একে মই কেতিয়াও আগৰ যিটো মোৰ আপোচবিহীন চৰিত্ৰ আছিল যি আদৰ্শ আছিল যি ৰাজনৈতিক দৰ্শনক লৈ সাক্ষী কৰি মই মোৰ এই চিন্তা চেতনা দৃষ্টিভংগী কেতিয়াও পৰিৱৰ্তন নহয় একে চিন্তা একে চেতনা লৈ আগন্তুক দিনৰ মোৰ এই যাত্ৰাক মই আগবঢ়াই লৈ যাম এই কথা মই স্পষ্টভাৱে উল্লেখ কৰিছোঁ গতিকে এই মুহূৰ্তত যেতিয়া অসমৰ জনগণে চাৰিওফালে যেতিয়া দেখিছে কেৱল মাত্ৰ বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কেৱল মাত্ৰ জাতীয় জীৱনত বাৰে বাৰে বিভিন্ন শক্তিয়ে যিসকলৰ ওপৰত অফুৰন্ত আশা ৰাখে যিসকলৰ প্ৰতি ৰাইজে আস্থা পোষণ কৰে যিসকলৰ প্ৰতি ৰাইজৰ চকুলো তেওঁলোকৰ কাৰণে আশীৰ্বাদ হয় সজল নয়নে সদায় আশাৰে বাট চাই থাকে সেই আশা সেই যিটো সংবেদনশীল চিন্তা সেই যিটো আবেগ তাক চূড়ান্তভাৱে কুঠাৰাঘাত কৰি এক গাদ্দাৰ সদৃশ পৰিৱেশৰ সৃষ্টি কৰি বাৰে বাৰে অসমৰ সমাজ জীৱনক বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে আৰু বাৰে বাৰে ঠগি আহিছে গতিকে এই যিটো দীঘলীয়া যিটো বিশ্বাসঘাতকতাৰ যিটো পৰিক্ৰমা যিটো দলিল দীঘলীয়া ইয়াৰ এটা স্থায়ী অৱসান অসমৰ জনগণে বিচাৰিছে আৰু আমি ভাবোঁ যে এই অসম জাতীয় পৰিষদৰ পবিত্ৰ ভূমিতে ইয়াৰ মাজতে নিহিত হৈ থকা শক্তি ইয়াৰ মাজত হৈ থকা যিটো আধাৰ আছে তাৰ মাজতে অসমৰ জনগণে আহি থাকিবলগীয়া দিনসমূহত এই বিশ্বাসহীনতাৰ যিটো পৰিৱেশ এই বিশ্বাসহীনতাৰ পৰিৱেশৰ অৱসান ঘটাব পাৰিব আৰু অসমৰ জাতীয় জীৱনৰ কাৰণে এটা আপোচবিহীন জাতীয় শক্তি জাতীয় আধাৰ আমি তৈয়াৰ কৰিব পাৰিম গতিকে যোগদানৰ পাছতে লুৰিণজ্যোতি গগৈৰ মন্তব্য আছিলে ভাষণ যোগদানৰ পাছৰ ভাষণৰ অংশ আছিল লুৰিণজ্যোতি গগৈয়ে আৰু কৈছে যে আপোচবিহীন যি মই চৰিত্ৰ বৰ্তাই ৰাখিছিলোঁ বা চৰিত্ৰ মই পালন কৰিছিলোঁ সেই একেটাই চৰিত্ৰ বা বৈশিষ্ট্য মোৰ এই ৰাজনৈতিক দলটোতো থাকিব এতিয়া লুৰিণজ্যোতি গগৈ সক্ৰিয় ৰাজনীতিত আহিল প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব সমষ্টি কি হ'ব লুৰিণজ্যোতি গগৈৰ ডাঙৰ প্ৰশ্ন আছিল ৰাইজৰ মাজত ক'ৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কেৱল লুৰিণজ্যোতি গগৈ নহয় অসম জাতীয় পৰিষদৰ কোনে কোনে ক'ৰ পৰা কি সমষ্টিৰ পৰা টিকট লৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম বুলি ভাবিছে সেইখন তালিকাও আমি আজি প্ৰকাশ কৰিম প্ৰচাৰ কৰিম কিন্তু এই মুহূৰ্তত শিৱসাগৰত চলি কি আছে সেই কথাটো ৰাইজৰ নিশ্চয়কৈ জানিবলৈ মন থাকিব আৰু সমান্তৰালভাৱে মই এই কথাটো ক'ব বিচাৰিছোঁ আজিৰ দিনটোত এখন দিক নিৰ্ণায়ক এখন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত হোমেন বৰগোহাঁইৰ দৰে ব্যক্তিও উপস্থিত আছিল কি কৈছিলে হোমেন বৰগোহাঁইয়ে নতুন ৰাজনৈতিক দলটোক লৈনো কি কৈছিলে সেয়াও আমি দেখুৱাম কিন্তু এবাৰ আমি যাব বিচাৰিছোঁ শিৱসাগৰলৈকে সতীৰ্থ সাংবাদিক উৎপল বৰা উপস্থিত আছে উৎপল আপোনাৰ ওচৰলৈকে আহিছোঁ শিৱসাগৰত এতিয়া কি চলিছে সেই সম্পৰ্কে আমি কথা পাতিম যে আমি তালিকা প্ৰকাশ কৰিম আৰু তাৰ পাছতে আপোনাৰ সৈতে মই যোগাযোগ কৰিম কথা পাতিম কিন্তু তাৰ পূৰ্বে শিৱসাগৰত আজি নিশাটো কি হ'বলৈ গৈ আছে কাইলৈ কি হ'ব শিৱসাগৰত হয় নিশ্চয় শান্তনু মহন্ত এই মুহূৰ্তত শিৱসাগৰৰ যি নাট্য মন্দিৰ ঐতিহ্যমণ্ডিত যি নাট্য মন্দিৰ সেই নাট্য মন্দিৰৰ ভিতৰ চৰাত প্ৰতিনিধি সভা অৰ্থাৎ যি ৰাজনৈতিক অভিৱৰ্তন অসম জাতীয় পৰিষদৰ ইয়াৰ যিখন প্ৰতিনিধি সভা অন্যতম গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা কাৰণ ইয়াৰ পিছত বিষয় বাছনি এই যিসমূহ দায়িত্ব লৈ যিসকল অসম জাতীয় পৰিষদ আজিৰ দিনটোৰ পৰা লৈ যাব বিভিন্ন সমষ্টিৰ ৰাইজৰ মাজলৈ লৈ যাব তাৰ যিখন খচৰা সেই খচৰাৰ আজি সাংবিধানিক যিখন খচৰা সেয়া গৃহীত কৰা যোগ প্ৰতিনিধি সভাত সেইসমূহ দফা আজি আহিব লগতে কোনে কেনেধৰণে কি পদবীৰে আচলতে যাত্ৰা কৰিবে কথাবিলাক আজি প্ৰতিনিধি সভাত আজি আলোচনা হ'ব সেই বিষয়ৰ ওপৰত বিতংভাৱে গোটেই কথাবিলাকৰ এটা পৰিকাঠামো নিৰ্মাণ কৰা হ'ব আৰু তাৰপিছত এটা নতুন যাত্ৰা 17 তাৰিখৰ পুৱা অৰ্থাৎ কাইলৈৰ পৰা হ'ব কাইলৈ পুৱা কি হ'ব আপুনি সুধিছে কাইলৈ এখন ৰাজনৈতিক যি অভিৱৰ্তন যিটো মেছেজ বলিষ্ঠ আৰু বৈশিষ্ট্যপূৰ্ণভাৱে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা
কেইবা সহস্ৰাধিক লোক তেওঁলোকে কমতে বহু লোক বিভিন্ন সমষ্টিৰ 126টা সমষ্টিৰ বিভিন্ন স্থানৰ পৰা যিসকল শুভাকাংক্ষী যিসকলে জাতীয় ক্ষেত্ৰক নমস্কাৰ কৰি এই জাতীয় ক্ষেত্ৰখনক আচলতে বিশ্বাস কৰি যিসকল লোক কাইলৈ আহিব সেই সকলক একত্ৰিত কৰি সন্মুখত লৈ বৰ্ডিং খেলপথাৰত কাইলৈ এখন বিশাল জনসভা সম্বোধন কৰিব এই সকল লোকে যিসকল লোকে শপত লৈছে 855 জন শ্বহীদৰ শ্বহীদ বেদীত যে জাতীয়তা আৰু আঞ্চলিকতাবাদৰ যিখন ধ্বজা নীলিম আকাশৰ তলত এইখন সঁচা অৰ্থত এতিয়াৰ পৰা আচলতে উত্তোলিত কৰা হ'ব তাৰ শপত আজি পুৱাৰ পৰা ইতিমধ্যে লৈছে আৰু কাইলৈ কি হ'ব বা ৰাতি কি হ'ব তাৰ দুটা কথা জানিবৰ বাবে বিশ্বজিৎ টিপমিয়াৰ লগত মই কথা পাতিব বিচাৰিছোঁ কি হৈ আছে কাইলৈ কি হ'ব আজিৰ প্ৰতিনিধি সভা কিমান গুৰুত্বপূৰ্ণ হয় অসম জাতীয় পৰিষদৰ এখন প্ৰথম প্ৰতিনিধি সভা আৰু এই প্ৰতিনিধি সভা ইতিমধ্যে ঐতিহ্যমণ্ডিত শিৱসাগৰ নাট্য মন্দিৰত আৰম্ভ হৈছে আৰু এই প্ৰতিনিধি সভাত অসম জাতীয় পৰিষদৰ যিখন খচৰা সংবিধান আমি আহ্বায়ক সমিতিৰ ফালৰ পৰা প্ৰস্তুত কৰিছোঁ এই প্ৰতিবেদনৰ ওপৰত আমাৰ 28খন জিলাৰ প্ৰতিনিধিয়ে এই প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিছে আৰু তেখেতসকলৰ দিহা পৰামৰ্শৰ আধাৰত এই সংবিধান গ্ৰহণ কৰাৰ এটা প্ৰক্ৰিয়া এই প্ৰতিনিধি সভাই আগবঢ়াই লৈ যাব আৰু এই প্ৰতিনিধি সভাৰ শেষৰ ফাললৈ আমাৰ অসম জাতীয় পৰিষদৰ প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক গঠনৰ প্ৰক্ৰিয়া আগবঢ়াই লৈ যাবৰ কাৰণে যত্ন কৰা হয়তো মধ্যনিশাৰ ভাগত হ'ব আৰু অহাকালি পুৱা 9 বজাৰ পৰা 11 বজালৈকে আমাৰ শেষৰখন প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব গতিকে এই দুয়োখন প্ৰতিনিধি সভাত চূড়ান্ত হ'ব অসম জাতীয় পৰিষদৰ প্ৰথমখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিগদৰ্শন যিখন আজি সন্মিলন হ'ল আচলতে মাক দৰ্শন বা মাক দৰ্শন দিয়াৰ এই সন্মিলনখনে কিমান সঞ্জীৱনী দিলে যিসকল লোক আজি আহিছিল এইটো আটাইতকৈ ডাঙৰ কথা আমি দেখিছোঁ যে যি অসমত যি আঞ্চলিক ৰাজনৈতিক দল আছে এই দলবিলাকে আমি এনেকুৱা জাতীয় দিগদৰ্শন সন্মিলন আমি অনুষ্ঠিত কৰা দেখা নাছিলোঁ আৰু এইটোৱে আমাৰ ব্যতিক্ৰম আমি অসম জাতীয় পৰিষদে আৰম্ভণিতে জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন গঠন কৰাৰ প্ৰাক মুহূৰ্তত অসমৰ যি জাতীয়তাবাদী শিবিৰ আঞ্চলিকতাবাদী শিবিৰ যিবোৰ মানুহে আঞ্চলিকতাবাদক বিশ্বাস কৰে সেইসকল বৰেণ্য ব্যক্তিক লৈ আমি জাতীয় দিগদৰ্শন সন্মিলন আজি আয়োজন কৰিছিলোঁ আৰু এই জাতীয় দিগদৰ্শন সন্মিলনত আমাৰ প্ৰায় অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠন প্ৰায় 30টাৰো অধিক সংগঠনৰ নেতৃত্বই অংশগ্ৰহণ কৰিছিল আৰু তেখেতসকলে আমাক দিহা পৰামৰ্শ দিছে লিখিতভাৱে দিছে আৰু তেখেতসকলৰ দিহা পৰামৰ্শৰ আধাৰত অনাগত দিনবিলাকত অসম জাতীয় পৰিষদৰ যিটো কাঠামো এই কাঠামো নিৰ্মাণ কৰা হ'ব আজি দিনটো আৰু এটা অন্যতম নিশ্চয় উৎপল বৰা দিগদৰ্শন বৈঠক এখন হৈ গৈছে দিনত কিন্তু সমান্তৰালভাৱে আজি যোগদান প্ৰক্ৰিয়াৰ ওপৰতো অসমবাসী ৰাইজে চকু ৰাখিছে আজি লুৰিণজ্যোতি গগৈ তাত যোগদান কৰিছে আজি অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাই কালি অগপৰ পৰা পদত্যাগ ঘোষণা কৰিছে আৰু পুনে ৰাওনা হৈছে শিৱসাগৰলৈকে আজি শিৱসাগৰত যোগদান কৰিছে পাটাচাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকা গতিকে পবিন্দ্ৰ ডেকাই হয়তো পুনৰ পাটাচাৰকুছিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰে সেই সম্পৰ্কে আমি জনাম কিন্তু আৰু কোনোবা অন্য দলৰ আমি জনামতে বিজেপিৰো এগৰাকী ব্যক্তি এটাত যোগদান কৰিছে এগৰাকী নেতাই কি তথ্য আছে হয় নিশ্চয় শান্তনু মহন্ত আটাইতকৈ দিনটোৰ চৰ্চিত বিষয় যে বিজেপি দলৰ যিখন মঞ্চ বা যিটো সমষ্টিৰ পৰা বিজেপি দলৰ আজি যিগৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিলে যিজনে ONGCৰ দৰে এটা অত্যন্ত এটা ভাল চাকৰি এৰি VRS লৈ তেখেতে সৰ্বানন্দ সোণোৱালে যেতিয়া তাত টিকট পাইছিলে তাৰপিছত তেখেতক জিকাবৰ বাবে কাৰণ তেখেত ভাবি মুখ্যমন্ত্ৰী আছিল 2016 চনত সেই সময়ত তেখেতক জিকাবৰ বাবে প্ৰবীণ এজন বিজেপি নেতা হিচাপে যিজনে কষ্ট কৰিছিলে সেই কষ্ট কৰা এজন ব্যক্তি আজি ইয়াত যোগদান কৰিছে এটা আটাইতকৈ চৰ্চিত মুখ্যমন্ত্ৰী সমষ্টিৰ আৰু মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সমষ্টি তেওঁ বহু কথা কৈছে বিস্ফোৰক যে প্ৰবীণসকলক এলাগি কৰা হ'ল এই 2016 পৰা 2021ৰ দোকমোকালিলৈ অহাৰ এই সন্ধিখনত এই মাত্ৰ 5টা বছৰৰ ভিতৰত মাজুলীৰ বকচাত নতুনত্বৰ যিসকল নতুনকৈ আহিল প্ৰধানকৈ তেওঁ কৈছে যে আমদানিকৃত নেতাৰ তাত দপদপনি চলিছে বুলি তেওঁ অভিযোগ কৰিছে 1 2 প্ৰবীণসকলক তাত আচলতে সম্পূৰ্ণ বিত্তীয় কৰা হৈছে 3 তাত যিসকলক বিশ্বাসত ল'ব লাগিছিলে সেই লোকসকলক লোৱা নাই এই কথাখিনি কৈছে আৰু উন্নয়নৰ বাবে যি শ কোটি টকা গৈছে তাত সাংঘাতিক ধৰণে আচলতে লুণ্ঠন হৈছে বুলি তেওঁ অভিযোগ কৰিছে মুকলিকৈ কৈছে প্ৰাগ নিউজ এক্সক্লুজিভ তেওঁ ইণ্টাৰভিউৰ কথাখিনি কৈছে তেওঁ যিটো যোগদান এই যোগদানে কিন্তু এটা মাত্ৰা দিছে প্ৰবীন্দ্ৰ ডেকাৰ যিটো যোগদান ষ্টেণ্ডিং MLA আজিৰ তাৰিখত তেওঁৰ যোগদান তেওঁ যিখিনি কথা অতুল বৰাক লৈ পেলাই কৈছে অতুল বৰাৰ যিখিনি ইতিহাস কৈছে এই গোটেই কথাখিনি কিন্তু আজি চৰ্চিত হৈছে সকলোৰে বাবে এইখিনি আজি মুখে বাগৰা কথালৈ পৰিণত হৈছে গতিকে আজিৰ দিনটোত কেইবাটাও কিন্তু স্তম্ভৰ যোগদান অত্যন্ত চৰ্চিত হৈ পৰিছে আৰু এই মুহূৰ্তত বিশ্বজিৎ টিপমিয়াই কোৱা লেখীয়া এই প্ৰতিনিধি সভা কাইলৈ পুৱাৰ প্ৰতিনিধি সভা আজিৰ দিনটোৰ যিখন বিষয় বাছনি সভা বা যিখন তেওঁলোকৰ এক্সিকিউটিভ বডি হ'ব এইখিনিয়ে কিন্তু এটা নতুন যাত্ৰা বা শক্তি বা যিটো নাওখন লৈ যোৱাৰ যিটো বৈঠা মৰাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো কিন্তু আজিৰ পৰা এটা যাত্ৰা হ'ব শান্তনু মহন্ত ঠিক আছে উৎপল বৰা ধন্যবাদ
জ্ঞাপন কৰিছোঁ উৎপল আৰু নিখণ্ডে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ আছিল যে এতিয়া দল গঠন হ'ল অসম জাতীয় পৰিষদ গঠন হৈছে ৰাজনৈতিক অভিৱৰ্তন চলি আছে সমান্তৰালভাৱে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে কোনে ক'ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়াও এক ডাঙৰ প্ৰসংগ আজিৰ তাৰিখৰ এটা ডাঙৰ চিন্তা কাৰণ এই কথাটো আছে যেতিয়া ৰাজনীতিৰ কথাটো আহিছে যেতিয়া নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিৰ কথাটো আহিছে জয় বিজয়ৰ কথাও আছে বিজয় ক'ত ক'ত সাব্যস্ত হ'ব কোনে কোনে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সমান্তৰালভাৱে সহায় কোনে কৰিব আছু আৰু এজিআইচিপিৰ দৰে সংগঠনে প্ৰত্যক্ষভাৱে সহায় কৰিবনে অসম জাতীয় পৰিষদক তাক লৈ গুণা কথা চলিছে কিন্তু এটা মেছেজ দিবলৈ চেষ্টা কৰা হৈছে আজি কিন্তু এই অভিৱৰ্তনত আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক দুইগৰাকী উপস্থিত আছিল আজি এজিআইচিপিৰ পলাশ চাংমাই ৰাণা প্ৰতাপ বৰুৱা উপস্থিত আছিল তেওঁলোকেনো কি কৈছিল সেই কথাটো আমি আপোনালোকক জনাম কিন্তু এটা বাণিজ্যিক বিৰতিৰ পাছত আৰু বিৰতিৰ পাছতে উভতি আহি আমি সেই তালিকাখন প্ৰকাশ কৰিম যিখন তালিকাত আজি প্ৰথমখন এজেপিৰ তালিকা জাতীয় পৰিষদৰ তালিকা আমি প্ৰকাশ কৰিম কোনে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ অসম জাতীয় পৰিষদ সম্পৰ্কে অসমৰ নতুন আঞ্চলিক ৰাজনীতি বা জাতীয়তাবাদ সম্পৰ্কে আমি দেখুৱাই গৈছিলোঁ যে আজি শিৱসাগৰত আজিৰ পৰা যি ঐতিহ্যমণ্ডিত শিৱসাগৰত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হৈছে লুৰিণজ্যোতি গগৈয়ে যোগদান কৰাটো আমি দেখুৱালোঁ আমি দেখুৱাইছিলোঁ যে কিদৰে পবিন্দ্ৰ কুমাৰ ডেকাই যোগদান কৰিছে পাটাচাকুছিৰ অগপৰ বিধায়ক এতিয়া সমান্তৰালভাৱে প্ৰশ্ন উত্থাপিত হৈছে এজেপিৰ বা অসম জাতীয় পৰিষদৰ লক্ষ্য কি 2021ক লক্ষ্য কৰি কোনকেইটা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব বিচাৰিছে অসম জাতীয় পৰিষদে আৰু তাৰ পাছত এই প্ৰাৰ্থীসমূহৰ বিজয়ৰ ক্ষেত্ৰত কি ধৰণৰ ৰণনীতি থাকিব বহুতে কৈছিল যে অসম জাতীয় পৰিষদে আসলতে কাৰ ভোট ভাঙিব বা কাৰ ক্ষতি কৰিব বিজয় সাব্যস্ত হোৱাতকৈ সেই কথাটো বেছি চৰ্চাত আহিছিল প্ৰথমতে কংগ্ৰেছৰ ভোট ভাঙিব নে বিজেপিৰ ভোট ভাঙিব এই কথা বতৰাবোৰ আছিল সেই সম্পৰ্কে আমি কথা পাতিম কিন্তু প্ৰথমতে এইবাৰ আমি চাব বিচাৰিছোঁ মূলতঃ কোনকেইটা সমষ্টিত অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে যোজা চলিছে প্ৰাৰ্থী কোন কোন আৰু ক'ত ক'ত প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে প্ৰথমখন তালিকা প্ৰস্তুত কৰিছে এই তালিকাখন এই মুহূৰ্তত আমি চাব বিচাৰিছোঁ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ সমষ্টি দুলিয়াজান নতুবা জালুকবাৰী দুলিয়াজানৰ লগতে জালুকবাৰীৰ নামো চৰ্চিত হৈছে প্ৰাৰ্থী জগদীশ ভূঞা শদিয়া সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব বুলি প্ৰথমখন তালিকাত নাম অন্তৰ্ভুক্ত হৈছে ধেমাজিৰ পৰা প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আমগুৰিৰ পৰা প্ৰাৰ্থী হিচাপে ৰঞ্জিত গগৈৰ নাম চৰ্চিত হৈছে প্ৰথমখন তালিকাত মামৰা সমষ্টিত মানিক গগৈ প্ৰাৰ্থী হিচাপে প্ৰথমখন তালিকাত নাম সন্নিৱিষ্ট হৈছে ধৰ্মপুৰত প্ৰাৰ্থী হিচাপে ডক্টৰ শিখৰ শৰ্মাৰ নাম চৰ্চাত আছে আৰু এই নামটো চৰ্চিত হৈছে ধেমাজিৰ পৰা চিত্তৰঞ্জন বসুমতাৰী আমি উল্লেখ কৰিছিলোঁৱে হোজাই বা যমুনামুখৰ পৰা প্ৰাৰ্থী হিচাপে জিয়াউৰ ৰহমানৰ নাম চৰ্চাত আছে মৰাণৰ পৰা সঞ্জীৱ চাংমাই প্ৰাৰ্থী হিচাপে অসম জাতীয় পৰিষদৰ চৰ্চাত আছে জিতু নেওগ টিয়কৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগবাঢ়িছে প্ৰথমখন তালিকাত সৰুপথাৰৰ প্ৰাৰ্থী ৰাজু ফুকনো সৰুপথাৰৰ পৰা প্ৰাৰ্থিত্ব লাভৰ বাবে আগ্ৰহী দেৰগাঁৱৰ পৰা প্ৰাৰ্থী হিচাপে ডক্টৰ আনন্দ চন্দ্ৰ দাস আছে চৰ্চাত তিতাবৰৰ পৰা প্ৰাৰ্থী ক্ষুদ্ৰ চাহ খেতিয়ক তেখেত ভাস্কৰ বৰুৱা বিশ্বনাথৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী দুলদুল বৰকটকী চৰ্চাত আছে প্ৰথমখন তালিকাত লখিমপুৰৰ পৰা কৃষ্ণ দাস প্ৰাক্তন আছু নেতা কৃষ্ণ দাস প্ৰাৰ্থী হিচাপে চৰ্চাত আছে টিংখঙৰ পৰা অনুপ ফুকনৰ নাম চৰ্চাত আছে প্ৰতিনিধিত্ব আগবঢ়াব বুলি অনুপ ফুকনে পুনৰ আৰু বৰক্ষেত্ৰীৰ পৰা প্ৰাৰ্থী হিচাপে পুলকেশ বৰুৱা প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ পুলকেশ বৰুৱাৰ নাম চৰ্চাত আছে আৰু দুলিয়াজান শেহতীয়াকৈ জালুকবাৰী সমষ্টিৰ নামটো সন্নিৱিষ্ট হৈছে লুৰিণজ্যোতি গগৈৰ বাবে কাৰণ জালুকবাৰী সমষ্টি যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গ গতিকে হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্গত যদি লুৰিণজ্যোতি গগৈয়ে চকু দিয়ে হিমন্ত বিশ্ব শৰ্মা হয়তো কিছু পৰিমাণে ব্যস্ত হৈ থাকিবলগীয়া হ'ব পাৰে জালুকবাৰী সমষ্টিতে শদিয়াৰ পৰা প্ৰাৰ্থী জগদীশ ভূঞা গতিকে প্ৰাৰ্থীৰ যিখন দীঘলীয়া তালিকা আমি দি গৈছোঁ ইয়াৰ মাজতে আজি সংযোজন ঘটিছে পাটাচাৰকুছিৰ অগপৰ বিধায়ক পবিন্দ্ৰ ডেকাৰ নাম আৰু পবিন্দ্ৰ ডেকাই পাটাচাৰকুছিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে প্ৰথমখন তালিকাত শেষ মুহূৰ্তত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আমগুৰিৰ পৰা ৰঞ্জিত গগৈ মামৰাৰ পৰা মানিক গগৈ আৰু ধৰ্মপুৰৰ পৰা ডক্টৰ শিখৰ শৰ্মাৰ নাম চৰ্চিত হৈছে ধেমাজিৰ পৰা চিত্তৰঞ্জন বসুমতাৰী প্ৰাক্তন
আছো নেতা গতিকে এইসকলে এই তালিকাখন আমি আপোনালোকে দেখুৱাই যাম এই তালিকাখন আপোনালোকক আমি দেখুৱাই যাম উইণ্ডত আপোনালোকে দেখা পাব সবিশেষ এই তালিকাখনৰ যে কোন কোন আচলতে কোনে কোনে ক'ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে সেই তথ্য আপোনালোকে গম পাই থাকিব কিন্তু সমান্তৰালভাৱে এই প্ৰশ্নটো উত্থাপিত হৈছে এইসকল পাৰ্টিয়ে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'ব কি লক্ষ্যৰে অৱতীৰ্ণ হ'ব অসম জাতীয় পৰিষদে যেতিয়া 2021ত নিৰ্বাচন খেলিব কিমান আসনৰ আশাৰে নিৰ্বাচন খেলিব আজি যিখন দিগদৰ্শন সভা অনুষ্ঠিত হৈছিলে জাতীয় পৰিষদৰ সেই সভাত জ্যেষ্ঠ সাংবাদিক লেখক সাহিত্যিক সমালোচক হোমেন বৰগোহাঞিয়ে কি মন্তব্য কৰিছিল জাতীয় পৰিষদে আচলতে কিমানখন আসন পোৱাৰ সম্ভাৱনা আছে বা জাতীয় পৰিষদৰ এই নতুন ৰাজনৈতিক দলটোৰ আঞ্চলিকতাবাদৰ ক্ষেত্ৰত বা জাতীয়তাবাদৰ ক্ষেত্ৰত ভূমিকাটো কি হোৱা উচিত হোমেন বৰগোহাঞিৰ মন্তব্য দেখুৱাব বিচাৰিছোঁ প্ৰিয় বন্ধুসকল মই জয় জয়তে আপোনালোকক নমস্কাৰ জনাইছোঁ মই এক প্ৰকাৰে শাৰীৰিক প্ৰতিবন্ধী কাৰণ মোৰ বাকযন্ত্ৰটো স্বৰযন্ত্ৰটো সমূলি বেয়া হৈ গৈছে কথাটো কেতিয়াবা কোৱা খুব কষ্টকৰ হয় আজিও খুব বেয়া অৱস্থাত আছে তথাপিতো মই খুব চমুকৈ কেইটামান কথা ক'বলৈ চেষ্টা কৰিম সেইদিনালৈকে মোৰ স্মৃতিশক্তিৰ খুব প্ৰশংসা শুনিছিল কিন্তু বয়স বৃদ্ধিৰ লগে লগে মোৰ স্মৃতিশক্তি খুব দ্ৰুতগতিৰে হ্ৰাস পাব ধৰিছে সেইকাৰণে মই যিকেইটা কথা ক'ম সেইকেইটা মই পইণ্টকেইটা লিখি লৈছোঁ সেইখন চাই নকওঁ এটা নতুন ৰাজনৈতিক দলৰ জন্মলগ্নত আমি উপস্থিত থাকিবলৈ সৌভাগ্য অৰ্জন কৰিছোঁ জয় জয়তে এই নতুন দলটোৰ প্ৰতি আমাৰ খুব আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ আৰু দলটোৰ এটা সফল উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ মই প্ৰথমেই এইটো কথা ক'ব খোজোঁ ৰাজনৈতিক দল আহে এসময়ত বৃদ্ধ হয় মৃত্যু হয় এনেকৈ অহা যোৱা চলিয়ে থাকিব যেনেকৈ এজন ব্যক্তিৰ জন্ম হয় তেওঁ ডাঙৰ দীঘল হয় কাম কৰে এসময়ত মৃত্যুৰ মুখত পৰে খুব কম ৰাজনৈতিক দলেই চিৰস্থায়ী হ'ব পাৰে এতিয়া যিটো নতুন ৰাজনৈতিক দলৰ জন্ম দিয়াৰ প্ৰস্তুতি চলিছে সেই দলটোৱে যদি এটা কিছু মৌলিক বৈশিষ্ট্য অৰ্জন নকৰে আন 10টা গতানুগতিক দলৰ নিচিনাই হৈ থাকে তেতিয়াহ'লে এই দলটো মানুহৰ মনত খুব বেছি ৰেখাপাত কৰিব নোৱাৰিব বা আজিৰ যুগৰ যিটো ক্ষমাহীন হিংস্ৰ প্ৰতিযোগিতা তাত তিষ্ঠি থাকিবলৈকো অলপ কষ্ট হ'ব সেইকাৰণে মোৰ প্ৰথম কথা হ'ল যে যিটো নতুন দলৰ জন্ম দিছে বহুতো গুণী জ্ঞানী ব্যক্তি এই দলটোৰ পিছত আছে তেওঁলোক অভিজ্ঞ তেওঁলোক জ্ঞানী কিন্তু লগতে এই কথাটো যেন তেওঁলোকে মনত ৰাখে যে আন 10টা দলৰ নিচিনা যদি গতানুগতিক দল এটা হয় এই দলটোৱে সেই গতানুগতিকভাৱেই কাম কৰিব কিছু সফল হ'ব কিছু ব্যৰ্থ হ'ব কিছুদিনৰ পিছত ৰাইজৰ গালি শপনি আৰম্ভ হ'ব আকৌ দলটোৰ অকাল মৃত্যু বা অপমৃত্যু হ'ব সেইটো ভাগ্য পৰিহাৰ কৰি চলিবলৈ মই বিচাৰোঁ যে দলটোৱে গভীৰভাৱে চিন্তা কৰি এটা সম্পূৰ্ণ অগতানুগতিক দলত পৰিণত হওক দলটোৰ কিছু নতুন মৌলিক বৈশিষ্ট্য থাকক তেওঁলোকে নতুন কাৰ্যসূচীয়ে নহয় এটা নতুন চৰিত্ৰ শক্তিৰে অসমৰ ৰাইজৰ সন্মুখত থিয় হ'ব কিয়ক মই সেইখিনি কথা এৰিলোঁ মই কৈছোঁ যে এটা নতুন দলটো জীয়াই থাকিব হয়তো কেৱল জীয়াই থকাটোতো জীৱন নহয় এই দলটোৱে যদি অসমীয়া জাতিক এটা নতুন শক্তিশালী ৰূপত গঢ়ি তুলিব খোজে তেন্তে প্ৰথমেই দলটো নিজে এটা নৈতিক বলেৰে বলিয়ান শক্তিশালী দল হ'ব লাগিব তাৰ মই প্ৰথম চৰ্ত হিচাপে ক'ব খোজোঁ যে আমাৰতো নিৰ্বাচন আহি আছে বোধহয় এই দলটো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব এইটো আমি কেতিয়াও আশা নকৰোঁ যে চৰকাৰ গঠন কৰিব পৰাকৈ তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিব ধৰি ল'লোঁ মাত্ৰ খুব কম সময়ত তেওঁলোকে 4জন বা 5জন বা খুব বেছি 10জন বিধায়ক পঠিয়াবলৈ সক্ষম হ'ব
কিন্তু এটা কথা মনত ৰাখিলেই হ'ব যে চব বস্তু কেৱল সংখ্যাৰে তাৰ শ্ৰেষ্ঠত্ব নিৰূপণ কৰা নহয়। এটা উদাহৰণ দিওঁ, দেশ স্বাধীন হোৱাৰ পিছত যেতিয়া 1952 চনত প্ৰথম সাধাৰণ নিৰ্বাচন হ'ল, পশ্চিমবংগৰ বিধানসভাত কংগ্ৰেছৰ জয় জয়কাৰ প্ৰায় গোটেই আসন কংগ্ৰেছেই দখল কৰিছিলে। তেতিয়া বিধান চন্দ্ৰ ৰায়ৰ নিচিনা বিৰাট ব্যক্তিত্বৰ মানুহ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী। মাত্ৰ দুজন কমিউনিষ্ট মেম্বাৰ, জ্যোতি বসু আৰু হৰেকৃষ্ণ কুমাৰ। মাত্ৰ সেই দুজন কমিউনিষ্ট সদস্যই প্ৰায় 240জন সদস্য বিশিষ্ট পশ্চিমবংগ বিধানসভাত কংগ্ৰেছ দলক চৰকাৰক প্ৰতি মুহূৰ্ততে কঁপাই ৰাখিব পাৰিছিল। আৰু সেই দুজন মাত্ৰ কমিউনিষ্ট মেম্বাৰে এনেকুৱা এটা অসাধাৰণ ভূমিকা লৈছিল যে তাৰ কেইবছৰমানৰ পিছতে তেওঁলোকে তাত চৰকাৰ গঠন কৰাই নহয়, সুদীৰ্ঘ 30 বছৰ কাল তেওঁলোকে তাত পশ্চিমবংগত ৰাজত্ব কৰিব পাৰিছিল। সেই দিগদৰ্শন সভাতে উপস্থিত থাকি হোমেন বৰগোহাঞিদেৱে এটা কথা উল্লেখ কৰিছিল যে চৰকাৰ যে গঠন কৰিব নোৱাৰোঁ সেই কথাটো আমি জানো, বা তেখেতৰ মতে অসম জাতীয় পৰিষদে 2021ত চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু তেখেতে এটা হিচাপ দিছে 4, 5 বা 10খন, খুব বেছি 10খন আসন লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কিন্তু এটা কথা উনুকিয়াব বিচাৰিছে যে সংখ্যাৰে শ্ৰেষ্ঠত্ব নিৰূপণ কৰা নহয়। তেনে প্ৰেক্ষাপটত উদাহৰণ দাঙি ধৰি কোৱা হৈছে যে পশ্চিমবংগৰ ক্ষেত্ৰতো তাকেই ঘটিছিল। যদিও সংখ্যাত তাকৰ, তৎসত্ত্বেও যদি বিৰোধী হিচাপেও এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে আৰু দীৰ্ঘকালীনভাৱে পৰিকল্পনা থাকিব পাৰে দলটোৰ, তেনে প্ৰেক্ষাপটত এই দলটোৰ ভৱিষ্যত আছে। লুৰিণজ্যোতি গগৈক আমি পাইছোঁ। উৎপল বৰাৰ ওচৰলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত। লুৰিণজ্যোতি গগৈৰ সৈতে সংযোগ স্থাপন কৰিছোঁ। নিশ্চয় শান্তনু মহন্ত, পোনে পোনে মই লুৰিণজ্যোতি গগৈৰ ওচৰলৈ আহিছোঁ। কি পৃথক মূল কথাটো হ'ল কি কাৰণে অসমৰ ৰাইজে এতিয়াৰ পৰা, আজিৰ দিনটোৰ পৰা অসম জাতীয় পৰিষদৰ দুৱাৰ মুখলৈ বা অসম জাতীয় পৰিষদক আঁকোৱালি ল'ব লাগে অসমৰ ৰাইজে? কি যুক্তিত, কি কাৰণে ল'ব লাগে? যুক্তি এইটোৱেই যে যেতিয়া মানুহৰ মাজত কোনো ধৰণৰ আশা নাথাকে, এতিয়া এটা সাধাৰণ কথা, দুখন এতিয়া দোকানত মানুহে আলু কিনিবলৈ গ'ল, প্ৰথমখনত গেলা আলু পালে, তাৰপিছতে প্ৰথমখন এৰি দ্বিতীয়খনলৈ গ'ল, দ্বিতীয়খনতো গেলা আলু পাইছে। পোৱাৰ পিছত দুইখন দোকানৰ মাজত তেতিয়া কোনো মানুহে তুলনামূলক কোনো অধ্যয়ন নকৰে, তেওঁলোকে তৃতীয় চতুৰ্থখন বিচাৰি যাব। গতিকে মই ভাবোঁ যে এতিয়া ফাণ্ডামেণ্টেল যিবোৰ কথা, এইবোৰতো আদৰ্শগত কথা কৈ আছোঁ, এইবোৰ কথা কৈ বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে। আমি এই যিটো সময়ত অতি এটা বস্তুবাদী বা এটা ধনবলৰ এটা ৰাজনীতি চলি আছে মানুহৰ মাজত, মানুহে এটা টকা পইচা দি গোটেই ৰাজনৈতিক কৌশিকত কৰা, সেইটো সময়ত আদৰ্শৰ কথা যিহেতু কৈছোঁ, সেইটো সময়ত জাতীয় চিন্তা চেতনাৰ কথা যিটো মানুহৰ নিজৰ মাজত স্বাভাৱিকভাৱে আছে, সেইটোৰ কথা কৈ ৰাজনৈতিক এটা ধাৰা এটা আৰম্ভ কৰিব খোজা কথাটোৱে মই ভাবোঁ পৃথক কথা। তাৰ কাৰণে কিন্তু মানুহৰ কাৰণে প্ৰেক্টিকেলিও আমি যাব লাগিব। অতি আমি হাইপথেটিকেল হ'লেও নহ'ব বা আমি এটা উটুপিয়ান কথাৰেও যাব নোৱাৰে। এইটো এটা আমাৰ আধাৰ, আমাৰ আদৰ্শ, আমাৰ দৃষ্টিভংগী, জাতীয় দৰ্শন, এইবোৰ আধাৰ। কিন্তু তাৰ উপৰিও আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে কোনবোৰ আমাৰ এজেণ্ডা থাকিব, কোনবোৰ আমাৰ কাম থাকিব, বা সকলো মানুহৰ কাৰণে। মানে এতিয়া যে কৈছোঁ যে আমি দিনে দিনে আমি কিয় দুখীয়া হৈ যাব লগা হৈছে, আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পৰা নাই কিয়? এই যে যোৱা আমি স্বাধীনতাৰ সময়ত আমাৰ কোনো ধৰণৰ আমদানি কৰিব লগা কোনো বস্তু নাছিল, কেৱল মাত্ৰ লোন আছিল, লোন নাহিলেও আমি খাৰেৰে খাইছিলোঁ। গতিকে এই যে আমাৰ মানে আমি ছেল্ফ ছাফিচিয়েণ্ট এখন ৰাজ্য আছিলোঁ, আমাৰ স্বাৱলম্বী এখন ৰাজ্য হোৱাৰ পাছতো এতিয়া কেৱল মাত্ৰ স্বাৱলম্বিতা ৰাজনৈতিক দলসমূহৰ কাৰণে তেওঁলোকৰ এটা কেৱল মাত্ৰ শ্লোগান, আৰু এটা তেওঁলোকৰ মানে মানুহৰ মাজত এটা সেইটোক লৈ সেইটো মাৰ্কেটিং কৰি পেকেজিং কৰি বিক্ৰী কৰা সামগ্ৰী, কমডিটিৰ নিচিনা বস্তু এটা। কিন্তু যিটো সঁচাকৈ আমাক প্ৰয়োজন আছিল, সম্পদ আছে, সম্পদৰ ওপৰত অধিকাৰ নাই কোনো ধৰণৰ, সেইটোক লৈ চৰকাৰ বা ৰাজ্য চৰকাৰ বা দিল্লীক তেওঁলোকে চকুত হৈ কথা কৈ আজৰি আনিব পৰা যিটো সক্ষমতা, সেইটো নাই। সেইটোৱে পাৰ্থক্য, তাতে আমি আনিব লাগিব। কাৰণ আমি কৈ আছোঁ যে এইটোতো সঁচা কথা, যদিও টান কাম, সম্পদৰ ওপৰত অধিকাৰ। আমি অতদিনে চক পেট্ৰলিয়াম যেতিয়া উৎপাদন কৰিছিলোঁ অসমে 50 চনলৈকে আমি 50%, 70 চনলৈকে আমি প্ৰায় 30-40% আছিল। এতিয়া ইমান দিন আমি কিন্তু ন্যায় নাপালোঁ।
আমি শোধন কৰিবৰ কাৰণেও সুযোগ পোৱা নাছিলোঁ। চাহ আজিও 50% আজি উৎপাদন কৰাৰ পিছতো এইটো সত্য যে আমাক ন্যায় দিয়া নাই। ন্যায়টো আনিব পৰা যিটো শক্তি সামৰ্থ্য সেইটো চৰকাৰখনে অৰ্জন কৰিব লাগিব। তাতে আমাৰ কাষতে কৰ্ণাট চাংমাই বা আমাৰ কাষতে মণিপুৰে কা আন্দোলনত সেই শক্তিটো দেখুৱাইছে, আমি সৰু সৰু ৰাজ্যই দেখুৱাইছে। কিন্তু আমি সেই AJPৰ মজিয়াৰ পৰা আগন্তুক দিনত ৰাজনৈতিকভাৱে শক্তিটো দিল্লীৰ দৰবাৰত বলিষ্ঠ ৰূপত প্ৰতিষ্ঠা কৰা ডেফিনেটলি সেইটোৱেইতো মূল শক্তি, সেইটো সাহসেৰে। সেইকাৰণে ইমান এটা মই যে অনিশ্চয়তাৰ এটা যাত্ৰাত মই আহিছোঁ, মানুহক কৈছোঁ যে মোৰ পাৰ্থক্যটোতো তাতেই। গতিকে এই যাত্ৰাটোত যাওঁতে দিল্লীৰ চকুত থৈ তেওঁলোকৰ যিটো অগণতান্ত্ৰিক যিটো মানসিকতা, যিটো স্বৈৰতান্ত্ৰিক মানসিকতাৰে জাপি দিব খোজা কথাত সৈমান নহয় নিজৰ বস্তু নিজে আজৰি আনিব পৰা যিটো শক্তি, মানে তেওঁলোকৰ বহতীয়া নোহোৱাকৈ থকা যিটো শক্তি, সেইটো ৰাজনৈতিক শক্তিটো লাগিব। এইটো পলিটিকেল যিটো ডিটাৰমিনেশ্যন বা যিটো জাতিৰ প্ৰতি যিটো দায়বদ্ধতা যিটো আছে সেইটো কিন্তু অত্যন্ত প্ৰয়োজন। সেইটোৱে মই ভাবোঁ মূল শক্তি। এতিয়া সকলো কথা তেনেকৈ আজৰি আনিব লাগিব, নিজে কৰণীয় দায়িত্বও আছে, ইকনমিক এজেণ্ডাও লাগিব, অৰ্থনৈতিক কৰ্মসূচী এখনো লাগিব। মই যে কৈ আছোঁ আমি নিজে স্বনিৰ্ভৰশীল হ'ব লাগে, আমি স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল বাদ দিলোঁ, নিজে ভৰিৰ ওপৰত নিজে থিয় হ'ব লাগে, এইটো হ'ল মূল কথা। আমি কেতিয়াও তেওঁলোকে ভিক্ষাৰী বনাবলৈ এখন জাল পাতি দিছে, আমি জালত ভৰি দিম নেকি? জাল ফালি ওলাই আহি নিজৰ সক্ষমতাটো, নিজৰ উৎপাদনশীল যিটো চৰিত্ৰ, প্ৰডাক্টিভ কেৰেক্টাৰ মানুহৰ, সেইটো আনিব লাগিব। সেইটো আমাৰ সেইকাৰণে আজি ভগ্নপ্ৰায় কৃষি অৰ্থনীতি যিটো আমাৰ মূল শক্তি, আমাৰ চাহ আমাৰ শক্তি, অথচ চাহ শিল্প এনেকুৱা এটা অৱস্থাত আছে। আমাৰ মুগা পৃথিৱীৰ গৌৰৱ, অথচ মুগাক লৈ কোনো পৰিকল্পনা নাই। যিমানবোৰ আছে আমাৰ পানী, পৃথিৱীয়ে চবেই ভাৰতবৰ্ষৰ সকলো ৰাজ্য আমাৰ ওপৰত চকু পানীখিনি কেনেকৈ লৈ যাব পাৰে, কিন্তু আমাৰ পানী আমাৰ চকুলো হৈ আছে। ই সম্পদ কেতিয়া হ'ব? প্ৰতিটো কথা আমাৰ বাঁহ আমাৰ কাৰণে আৱৰ্জনা হৈ থাকিব নালাগে। বাঁহটো আমাৰ শক্তি। আজিলৈকে আমাৰ কাগজ কলবোৰ বন্ধ হৈ আছে, অথচ ইয়াৰ পৰা অকল কাগজ কলেই নহয়, বাঁহ বা বেত আমাৰ কাৰণে সম্পদ হৈ আহিছে। আমাৰ ইয়াৰ পৰা দাঁতিকাষৰীয়া ৰাজ্যৰ পৰা মনে মনে চুৰ কৰি চীনলৈ পঠাব পাৰে বেত, আৰু আমি নিজে কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ? এই কথাখিনিৰ পৰিকাঠামো নিৰ্মাণ হ'ব নাই? নিশ্চিতভাৱে সেইটোৱে মূল কথা, সেইটোৱে লাগে। আমাৰ সপোনৰ সমাজখন কি? মই নিজে ব্যক্তিগতভাৱে ধনী হৈ গ'লোঁ। এই যে যিসকলে ৰাজনীতি কৰে, তেওঁলোকে কমিশ্যন লয়, কমিশ্যন ৰাজ কৰে, চাৰিওফালে অবাধ দুৰ্নীতি পাহাৰ, তেওঁলোকে নিজে অজস্ৰ ধন সম্পত্তিৰ মালিক হৈছে, পাহাৰৰ বিৰাট দালান তেওঁলোকে গঢ়িছে, কিন্তু তেওঁলোকৰ অসমী মাতৃৰ তেওঁলোকৰ যে ৰাজকোষৰ ভঁৰাল যে উদং, 22,000 25,000 কোটি বুজা যে আপুনি মইবোৰে ল'ব লাগে, তাৰ কাৰণে যে কৰ কাটল দিব লাগে, সেইটো কথা কেতিয়া আলোচনা হ'ব? সেইটো কথাৰ কেতিয়া প্ৰশ্ন চকুত হৈ ৰাইজে কেতিয়া প্ৰশ্ন কৰিব? সেইদিনাখনে অসমত সঠিক শক্তিশালী গুণগত ৰাজনীতিৰ পৰিৱেশটো আহিব। গতিকে আমি সেইটোহে কৰিব খুজিছোঁ। মই ধনী হ'লোঁ আৰু মোৰ মাতৃৰ ৰাজভঁৰাল উদং হৈ থাকিলে, আমাৰ নামত ৰাজকোষলৈ অহা পইচা, তেলৰ নামত অহা ৰয়েলিটি 3,000 কোটি টকা, কেৱল মাত্ৰ কণী খোৱাৰ নামত এক বছৰত 1500 কোটি টকা ওলাই যাব, আধা পইচা ওলাই যাব। মাছ মাংস কণী আপুনি যিমান কয়, গাখীৰ চাউল দাইল সকলোতে আমাৰ পইচা কেৱল মাত্ৰ ওলাই যায়। দিল্লীৰ ওচৰত আমি জুলুঙাৰ ভিক্ষাৰীৰ পাত্ৰ এটা দাঙি দিব লাগে, দিল্লীয়ে মন গ'লে দিলে, মন নগ'লে নিদিলে, কিবা বস্তু তেওঁলোকে দলিয়াই দিলে আপুনি মই লৈ তাকে খাব লাগে ৰুটি। সেনেকুৱা মানসিকতাৰ অসমীয়া মানুহ জীয়াই থাকিব নাই। সেইটো কৰিবলৈ বাধ্য কৰি ৰাখিছে এইসকল আমাৰ ৰাজনীতিবিদে। এতিয়া বৰ্তমানৰ যিটো ৰাজনৈতিক দল, সেই ৰাজনৈতিক দলটোৱে অসমৰ সমাজ জীৱনক ইমান বিপৰ্যস্ত কৰি পেলাইছে। নিবনুৱাসকল তেওঁলোকে তেওঁলোকে যিটো ন্যায় মানে এটা পৰিকল্পনাৰে নিবনুৱা সৃষ্টি কৰিছে, কেৱল মাত্ৰ ভোট কেন্দ্ৰিক এটা চিন্তা, হিতাধিকাৰী সৃষ্টি কৰিছে। মানে কেৱল মাত্ৰ দুখীয়া, এইবাৰ কিমান দুখীয়া কোনে কৰিব পাৰে? কংগ্ৰেছে কিমান দুখীয়া কৰিব পাৰে? আপোনাক মোক খুটা কম্পল দি দুখীয়া কৰিব নে আপোনাক লিগেলি পইচা ভৰাই দি দুখীয়া কৰিব? মানে কৰ কাটলটো আপোনাৰ মূৰে বাঢ়িছে, পইচাটোতো চাহ জনগোষ্ঠীৰ ৰাইজক এতিয়া পইচা দিছে 5,000 ক'ৰ পৰা দিছে? তেওঁলোকক প্ৰভিডেণ্ট ফাণ্ডৰ পইচা কাটি দিছে। তেওঁলোকৰ যিবোৰ চাহ জনগোষ্ঠীয় ৰাইজৰ যিবোৰ তেওঁলোকৰ সাপ্তাহিক বা 15 দিনৰ মাজত যিবোৰ তেওঁলোকৰ আহে, বিভিন্ন বস্তু বাহনি আহে, তাৰ কিছু পইচা কাটিয়ে তেওঁলোকক এই কথাটোৰ পৰা মই যোগ কৰি আপোনাক ক'ব বিচাৰিছোঁ, যিহেতু এইটো পলিটিকেল ৱাৰ 2021 হয়, আপোনালোকৰ দীৰ্ঘম্যাদী সপোন আছে, কিন্তু পলিটিকেল ৱাৰৰ এটা ভেটি 2021 নিৰ্মাণ কৰিব লাগিব। ইয়াৰ বাবে আপোনালোকৰ ওচৰত 100 দিন আছে। ডিচেম্বৰ মাহটো বাদ কৰি আপোনালোকৰ ওচৰত 100 দিন আছে। 100 দিনত
কিমান দ্ৰুতগতিত এই যাত্ৰাটো হ'ব আপোনালোকে কৈছে ঘৰে ঘৰে যাম চোতালে চোতালে যাম মানুহৰ অন্তৰত যাম এই যাত্ৰাটো 126টা সমষ্টিত কিমান দ্ৰুতগতিত আপোনালোকে লৈ যাব পাৰিব তাৰ বাবে তাৰ যিটো পৰিৱেশ যুদ্ধংদেহীভাৱে আগবাঢ়িব লাগিব ইয়াৰ কাৰণে শক্তিটো আমাৰ মূলধন জনতাৰ ৰাইজৰ তেওঁলোকৰ আশা তেওঁলোকৰ আকাংক্ষা আৰু তেওঁলোকে দিক বিদিক হেৰুৱা যিটো পৰিৱেশ আৰু আমাৰো যিসকল নেতৃত্বলৈ আহিব তেওঁলোকে সাংগঠনিক তৎপৰতা অত্যন্ত বৃদ্ধি কৰিব লাগিব স্তৰে স্তৰে গাঁৱে গাঁৱে ঘৰে ঘৰে এতিয়া যে পৰিয়াল সমন্বয়কৰ ধাৰণা যিটো দিয়া হৈছে পৰিয়ালসমূহৰ মাজত সমন্বয় এইটো এটা খুব বিভিন্ন ধৰণেৰে বিভিন্ন এংগুলত বিভিন্ন দৃষ্টিকোণেৰে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা পৰিয়াল সমন্বয়ক মানে সমন্বয়ৰ কথাটো থাকিবই সাংগঠনিক ভেটিটো সেইটো স্তৰলৈকে সমন্বয়ক শব্দটোৱে অসমত সৃষ্টি হোৱা সমাজ বিভাজিত কৰা সকলো ধৰণৰ কথাক প্ৰত্যাহ্বান জনাইছে গতিকে এখন সমাজত বিভিন্ন মানুহ থাকে বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক তেওঁলোকৰ মাজত সমন্বয় এই কথাবোৰ কিন্তু আমি বেহালেই সেই ধৰণে দৃষ্টিভংগীৰে আমি চাব লাগিব মই ভাবোঁ যে ইয়াৰ কাৰণে লাগিব আমাৰ চিন্তা আমাৰ শক্তি ডেডিকেশ্যনটো লাগিব ত্যাগ লাগিব দেশৰ কাৰণে জাতিৰ কাৰণে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত জীৱনৰ সুখ স্বাচ্ছন্দ্যৰ কাৰণে সেইকাৰণে মই ভাবোঁ যে সেইটো কথা উচিত নহয় সেইকাৰণে মই কৈ আছোঁ যে কোন সভাপতি হ'ব কোন সম্পাদক হ'ব সেইবোৰক লৈ আলোচনা বিলোচনা উচিত নহয় আমাৰ ভৱিষ্যত কি কেৱল মাত্ৰ আকাংক্ষা বিধায়ক নেকি হেতুক লৈ আমি কৰিব খুজিলে গতানুগতিক ৰাজনীতি কৰাই ভাল কংগ্ৰেছ বিজেপি এজিপি কৰক গতিকে এই জাতীয়তাবাদ জাতীয় পৰিষদৰ এই পথাৰখনত কোনোবাৰ জীৱনৰ লক্ষ্য কেৱল মাত্ৰ তেওঁলোকৰ বিধায়ক হোৱা কেৱল মাত্ৰ সভাপতি সম্পাদক হোৱাৰ দৌৰত বিভিন্ন ধৰণৰ ৰাজনীতি কৰা এইটো বন্ধ হ'ব লাগিব মই আৰু এটা কথা ইয়াতে সুধো প্ৰমোদ বড়ো যি অন্যতম জাতীয়তাবাদী এজন অন্যতম সৈনিক আছিল বড়ো আন্দোলনৰ সময়ত 1 লাখ 1.5 লাখ মানুহ গোটাব পৰা এজন অন্যতম কণ্ঠস্বৰ আছিল সেই মানুহজন এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিৰ মকৰা জালত এতিয়া ককবকাব লাগিছে সেইজনে ৰাষ্ট্ৰীয় ৰাজনীতিত নোযোৱাকৈ তেওঁ কিন্তু কোনো ধৰণে তেওঁ আঁতৰি আহিব নোৱাৰিলে এজেপিয়ে ৰাষ্ট্ৰীয় ৰাজনীতিৰ মকৰা জালখনক দূৰত থৈ জাতীয়তাবাদৰ পতাকাখন কেনেকৈ থিয় কৰাব এই প্ৰতিশ্ৰুতিটো এই জালটো যিটো ৰচনা কৰিছে ফালি চিৰি ওলাই আহিব লাগিব জাতীয়তাবাদ কাৰণ সেই সক্ষমতা শক্তি আছে কাৰণ ৰাষ্ট্ৰীয় শক্তিৰ জালত যেতিয়া ভৰি দিব জাতীয়তাবাদটো তেওঁলোকে এটা দিনৰ পিছত এটা দিন তেওঁলোকে ধ্বংসৰ মুখলৈ লৈ যাব কাৰণ সকলোৱে দেখিলে আজি প্ৰমোদ বড়ো ডাঙৰীয়া মুখ্য কাৰ্যবাহী হ'ল তাৰ আগত হাগ্ৰামা আছিল হাগ্ৰামা তেওঁলোকৰ মিত্ৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া গতিকে হাগ্ৰামা মহিলাই ডাঙৰীয়াই নিজ চকুৰ আগত দেখিলে কেনেকৈ এই শক্তিটো কিমান আগ্ৰাসী মানে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিসমূহে কেনেকৈ ডিঙি চেপি টেটু চেপি তেওঁলোকে জাতীয়তাবাদটো নিশেষ কৰে অগপ অসম গণ পৰিষদ দল এটা সময়ত অসমৰ জনগণৰ এটা দল আছিল মানুহে যথেষ্ট যিমান ভুল কৰিলেও তেওঁলোকক প্ৰতিবাৰে ক্ষমতাৰ মাজলৈ আনে ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰাৰ পিছতো মানুহে আশাৰে বাট চাইছিল যেতিয়া কা বিৰোধী আন্দোলনত তেওঁলোকে পদ এৰিছিল গাদী এৰিছিল তেতিয়াও মানুহে আশাৰে বাট চাইছিল যে এইবাৰ কিবা এটা কৰিব সকলো আমি চামিল হ'ম কিন্তু যেতিয়া আপোনাৰ আত্মসমৰ্পণ কৰিব যেতিয়া আঁঠু কাঢ়িব দিল্লীৰ ওচৰত যেতিয়া সকলো কথা নীতি আদৰ্শ বিসৰ্জন দিব কেৱল মাত্ৰ নিজৰ ক্ষমতাৰ কাৰণে সকলো কথা তাপোচ কৰিব তেতিয়া কেতিয়াও এতিয়া কনৰাড চাংমাটো বিজেপিৰ লগত আছে মিত্ৰতাত কিন্তু কনৰাড চাংমাই যিটো শক্তি দেখুৱালে আমিতো সেইটোহে বিচাৰিছোঁ সেইটো নিজস্বতা নিজৰ সাহস শক্তি পলিটিকেল কম্পালচনত ৰাজনৈতিক অংকত ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা হ'ব পাৰে বা হোৱা দেখিছোঁ কিন্তু সাহসেৰে বহুতে নিজৰ সেই এৰিয়া আহিছে যেতিয়া সত্তাৰ যেতিয়া বিপৰ্যয় হয় যেতিয়া ভয় আহে যেতিয়া আগ্ৰাসী মনোভাৱ আহে তেওঁতো নিজস্বতাটো জীয়াই ৰাখিলে আজিতো তেওঁক বাকী যে নাগালেণ্ড আৰু মণিপুৰৰ ৰাজনীতি তেওঁৰ নিৰ্ভৰশীল যেতিয়া সংকট আহিছে ৰাজনৈতিক সংকট দিল্লীলৈ তেওঁকে মাতিব লগা হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিক যিটো গণসংগ্ৰাম এই গণসংগ্ৰামক কনৰাড চাংমা ডাঙৰীয়াইকে তেওঁলোকে মূল হিচাপে লৈছিল আমি নিজে দেখিছোঁ দিল্লীলৈ গৈ এখন ক্ষুদ্ৰ ৰাজ্যৰ দুগৰাকী এমপি থকা সাংসদ থকা এখন ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী এইটো শক্তি কাৰণ তেওঁ আপোচবিহীন কাৰণ তেওঁ নিজস্ব কথাটোত কেতিয়াও কম্প্ৰমাইজ নকৰে জাতীয় স্বাৰ্থত আৰু তেওঁৰ দৃষ্টিভংগী উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক এইটোৱে আচৰিত কথা য'ত বিগ ব্ৰাদাৰ এটিটিউড ল'ব লাগে মানসিকতা ল'ব লাগে আমাৰ অসমে তেওঁলোকে চিন্তিত যে আমাক নেচু ফৰামক ছাত্ৰ সন্থাৰ যিটো আমাৰ সত্তাটোক তেওঁলোকে কৈছে যে অসমটো ভয়াৱহ সংকটত পৰিব সেইটো যিটো চিন্তা বিগ ব্ৰাদাৰ হৈ ডাঙৰ ককাই হৈ অসমে ভাবিব লাগিছিল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিব লাগিছিল সেইটো কনৰাড চাংমাৰ মন মগজুত চলিছে গতিকে আমি তেনেকুৱা নেতাহে মই শেষ এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ অসম গণ পৰিষদৰ মজিয়াত এতিয়াও যিসকলে ভাবি আছে যে আমি এইটো জাতীয়তাবাদৰ ভেটি আৰু এইটো আঞ্চলিকতাবাদৰ ভেটিতে আমি ধূপ
আমি ইয়াতে আমি জ্বলাব লাগিব, ইয়াতে চাকি গছি জ্বলাব লাগিব। সেই জাতীয়তাবাদত যিসকল লোক আছে, আপোনালোকে যিটো কৈছে যে এইটো জাতীয়তাবাদী এটা দল নহয়, এইটো আঞ্চলিকতাবাদী দল নহয় অসম গণ পৰিষদ, সেই যিসকল এতিয়াও পিছফালে আছে সেইসকলৰ প্ৰতি লুৰিণজ্যোতি গগৈয়ে আজি এই মঞ্চৰ পৰা কি আহ্বান জনাব? প্ৰধানকৈ সেই লোকসকলে কিন্তু দিগবিদিক হেৰুৱাই আছে, ক'ত যাম, আমাৰ সকলে কি কৰিব, সেই লোকসকলৰ প্ৰতি কি আহ্বান? নহয়, চক তেওঁলোকৰ জাতীয়তাবাদ এতিয়া মিথ্যাচাৰক বাদ দিয়ে একো নহয়। এইটো এটা জাতীয়তাবাদৰ নামত তেওঁলোকে এটা নিজৰ ৰাজনৈতিক ক্ষমতা কুক্ষিগত কৰি আছে, আৰু এইটো পেপাৰ টিভিত কোৱা বা ৰাজহুৱা সভাসমূহত কোৱা বক্তব্যক বাদ দি কোনো ধৰণৰ জাতীয়তাবাদ নাই। জাতীয়তাবাদ কাম কাজতহে থাকিব, আঞ্চলিকতাবাদ। গতিকে মই ভাবোঁ যে এইটো এটা ভেজাল জাতীয়তাবাদ বুলি যিটো কয়, নিৰ্ভেজাল যিটো মানুহে স্বাভিমানী যিটো জাতীয়তাবাদ, সেইটো কেতিয়ালৈকে এতিয়া কৰি থাকিব পৰা নাই। গতিকে কেৱল মাত্ৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাকে মই কোৱা নাই, আন সকলো ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক দলবোৰে কৰি থকা যিবোৰ ভুল বা যি এটা ভুল পথেৰে তেওঁলোক আগবাঢ়ি গৈছে, মই কৈছোঁ যে যিসকলে এনেকুৱা ধৰণৰ কাম কাজত জড়িত হৈছে তেওঁলোকক সময়ত এইবোৰ জাতীয় ভুল হিচাপে পৰিগণিত হ'ব। গতিকে সময় থাকোঁতেই তেওঁলোক সকলো আহি অসম জাতীয় পৰিষদত যোগদান কৰিব লাগে, চামিল হ'ব লাগে, আৰু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত হাতত হাত মিলাই কান্ধত কান্ধ মিলাই, কাৰণ মানুহ হিচাপে কিবা এটা কথাত ভুল হৈ বিভ্ৰান্তি হৈ বিভিন্ন ধৰণৰ প্ৰলোভন প্ৰৰোচনাত পৰি বেলেগ বেলেগ ঠাইলৈ যাব পাৰে। কিন্তু যেতিয়া দেখিছে যে তেওঁলোকে নিজৰ দেশখনক ৰাজ্যখনকে তেওঁলোকে বিক্ৰী কৰিবলৈ ওলাইছে, মানুহৰ মাজত ককাই ভাইৰ মাজত ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ উঠি পৰি লাগিছে, কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ তেওঁলোকে কেৱল মাত্ৰ ক্ষমতা ৰক্ষা কৰিবৰ কাৰণে অবৈধ বিদেশীক আনি দি তাকো ধৰ্মৰ নামত ভাগ ভাগ কৰি তেওঁলোকে যেতিয়া জাপি দিয়াৰ পৃষ্ঠপোষকতা কৰিছে, তাৰ পাছত আৰু কোনো মানুহ, মই আচলতে সৎ বিবেকবান জাতিপ্ৰেমী মানুহ, দেশপ্ৰেমী মানুহ, দেশক ভাল পোৱা, নিজক ভাল পোৱা, দেশক জাতিক বাদ দিয়ক, নিজক যিসকলে ভাল পায় এবাৰ ৰাতি নিশা তেওঁলোকে সুধি ভাবি চাওক যে তেওঁলোকে কি কৰি আছে, কেৱল মাত্ৰ ঠিকা কৰিবৰ কাৰণে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। উৎপল বৰা শিৱসাগৰৰ পৰা লুৰিণজ্যোতি গগৈ আছিলে পোনপটীয়া সম্প্ৰচাৰত যোগদানৰ পাছতে প্ৰথমটো মন্তব্য, প্ৰথমটো সাক্ষাৎকাৰ প্ৰাগ নিউজত। এটা চমু বাণিজ্যিক বিৰতি, উভতি আহিম অধিক তথ্যলৈ। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি কথা পাতি আছিলোঁ নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদ সম্পৰ্কে। বিৰতিৰ পূৰ্বে লুৰিণজ্যোতি গগৈৰ আমি মন্তব্য শুনাইছিলোঁ। এটা প্ৰসংগ উত্থাপিত হৈছে যে আছু আৰু AJCPৰ মজিয়াৰ পৰাই বা পৃষ্ঠপোষকতাৰ পৰাই এই অসম জাতীয় পৰিষদৰ জন্ম হৈছে। এটা নিৰ্বাচনত যদিও আছু আৰু AJCP এটা অৰাজনৈতিক দল, জাতীয় সংগঠন বুলি যাক কোৱা হৈছে, কিন্তু নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দল অসম জাতীয় পৰিষদক সহায় কৰিব নেকি পোনপটীয়া প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে, সেই প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ। কাৰণ আছু বা AJCPৰ যি অৰাজনৈতিক চৰিত্ৰ সেয়া বৰ্তাই ৰাখিব নে ৰাজনৈতিক দলক পোনপটীয়াকৈ সহায় কৰিব? আজিৰ এই অধিৱেশনত কিন্তু গৈ উপস্থিত হৈছিল আছুৰ সভাপতি সম্পাদক, লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো সভাপতি সম্পাদক। আমি দীপাংকৰ নাথ আছুৰ সভাপতি আৰু লগতে ৰাণা প্ৰতাপ বৰুৱা AJCPৰ সভাপতিৰ আমি মন্তব্য দুটা শুনি ল'ব বিচাৰিছোঁ। অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই 5 বছৰ ধৰি নিয়াৰিকৈ পালন কৰিছিল, আৰু জাতি ৰক্ষাৰ স্বাৰ্থত এটা আপোচহীন চৰিত্ৰ হিচাপে তেওঁ অসমীয়া জনসাধাৰণৰ ওচৰত ইতিমধ্যে সকলোৱে গম পাইছে। আৰু সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ স্বাৰ্থত তেনে এক ব্যক্তিত্বক আমি আগবঢ়াই দিছোঁ। অসমৰ জনসাধাৰণে প্ৰত্যেকে মৰমেৰে আঁকোৱালি ল'লে আমি আনন্দিত হ'ম। গোটেই বিষয়টো যিহেতু চৰ্চিত হৈ আছে যে ৰাণা প্ৰতাপ বৰুৱাৰ ইয়ালৈ যাত্ৰা, ইয়াত যোগদান এক চৰ্চিত বিষয় আজিৰ তাৰিখত, তা আপুনি যোগদান কৰিব নে পৰোক্ষভাৱে সঞ্জীৱনী দিব? না, আমি এতিয়াও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থ হৈ আছোঁ। মই সংগঠনটোৰ সভাপতি। আমাৰ আহি থকা অধিৱেশন 26-27 ডিচেম্বৰত আমাৰ গুৱাহাটীত প্ৰতিনিধি সভা আছে। গতিকে এই প্ৰতিনিধি সভালৈ আপোনালোকে অপেক্ষা কৰক, আৰু আমাৰ এই প্ৰতিনিধিসকলে যেনেধৰণে বাৰ্তাৰে আমাক আগবঢ়াই দিব আমি তেনেধৰণে আগবাঢ়ি যাম। আমি নেতৃত্বত থাকিলোঁ বুলি যে দলটোলৈ আহিব লাগিব তেনেকুৱা কথা নহয়, কিন্তু দলটোৰ লগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদায় থাকিবলৈ আগবাঢ়ি যাব। আৰু আপোনালোকে দেখিব আমাৰ অধিৱেশনৰ পাছত আমাৰ কিছু কৰ্মকৰ্তা এই দলটোলৈ আহি পেলাই সহযোগিতাৰে আগবঢ়াই নিব, কিছু কৰ্মকৰ্তা আহিব। গতিকে অসম জাতীয় পৰিষদক ইংগিত এটা দিছে বা এই কথাটো চৰ্চাটো আছে বা আমি খবৰো পাইছোঁ যে আছুই প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে কিছু ঠাইত প্ৰত্যক্ষভাৱেও অসম জাতীয় পৰিষদক সহায় কৰিব নিৰ্বাচনত, আৰু সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কিছু সংখ্যক লোকে
পদত্যাগ কৰি এই দলটোত যোগদান কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থায়ো এই দলটোক আচলতে এটা নৈতিক সমৰ্থন আগবঢ়াইছে সভাপতিগৰাকীয়েও মন্তব্য আগবঢ়াইছে আৰু আজি সভাপতি সম্পাদকৰ তাত উপস্থিতিয়ে সেই ইংগিতকে বহন কৰিছে এটা বাণিজ্যিক বিৰতি উভতি আহিম উভতি অনুষ্ঠানৰ সেই অংশলৈ গতিকে আমি আপোনালোকক দেখুৱাই গৈছিলোঁ যে অসম জাতীয় পৰিষদৰ শিৱসাগৰত ঐতিহাসিক শিৱসাগৰত যি ৰাজনৈতিক অভিৱৰ্তন লুৰিণজ্যোতি গগৈৰ যোগদান পবিন্দ্ৰ ডেকাৰ যোগদান আৰু বহু সদস্যৰ যোগদান এনে প্ৰেক্ষাপটত এতিয়া আছু এজেচিপিৰ প্ৰতিনিধিবৰ্গ সেই সভাত উপস্থিত হৈছে অৰুণ হাজৰিকা অভিনেতা অৰুণ হাজৰিকা উপস্থিত হৈছে কিন্তু মূলত কথাটো এইটোৱে যে 2021 চন নিৰ্বাচনত কি ধৰণৰ ৰণনীতি হ'ব আৰু যিটো প্ৰসংগ উত্থাপিত হৈছে আজি যিটো সাক্ষাৎকাৰত প্ৰথমবাৰৰ কাৰণে যোগদান কৰাৰ পাছত লুৰিণজ্যোতি গগৈয়ে প্ৰাগ নিউজত যি সাক্ষাৎকাৰ প্ৰদান কৰিলে তাত কৈছে যে আমি অন্য ৰাজনৈতিক দলৰ দৰে ৰাজনীতি নকৰোঁ কংগ্ৰেছ বিজেপি বা এজিপিৰ দৰে ৰাজনীতি নহয় কি ধৰণৰ ৰাজনীতি হ'ব সেয়া অনাগত সময়ত ৰাজনৈতিক কৰ্মসূচী ৰাজনৈতিক কাৰ্যপন্থাৰ দ্বাৰা ছবি অধিক স্পষ্ট হ'ব কিন্তু এটা কথা নিশ্চিত সন্মুখত 2021 চন নিৰ্বাচন সময় খুব কম আছে 100টা দিন বাকি আছে গতিকে 100টা দিনত এটা নতুন ৰাজনৈতিক দলে কিমান ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিব প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সেয়া নিখনদেশে অনুমান কৰিব পাৰিছে আপোনালোকক ইতিমধ্যে প্ৰাৰ্থী তালিকা প্ৰস্তুত হৈছে প্ৰথমখন প্ৰাৰ্থী তালিকা আমি আপোনালোকক দেখুৱাই গৈছিলোঁ শেষত এই প্ৰাৰ্থী তালিকাখন আকৌ এবাৰ দেখুৱাব বিচাৰিছোঁ তাৰ পাছতে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম সমষ্টি লুৰিণজ্যোতি গগৈ দুলিয়াজান আৰু জালুকবাৰীৰ পৰা শেহতীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ যোজা চলাই আছে শদিয়াৰ পৰা প্ৰাৰ্থী হ'ব জগদীশ ভূঞা এজিপিৰ ধেমাজিৰ পৰা প্ৰাৰ্থী হ'ব চিত্তৰঞ্জন বসুমতাৰী আমগুৰিৰ পৰা প্ৰাৰ্থী হ'ব ৰঞ্জিত গগৈ মামৰাৰ পৰা প্ৰাৰ্থী হ'ব মানিক গগৈ চৰ্চাত থকা শেহতীয়াকৈ চৰ্চাত থকা নাম শিখৰ শৰ্মা ধৰ্মপুৰ চন্দ্ৰমোহন পাটোৱাৰী বৰ্তমানৰ বিজেপিৰ মন্ত্ৰী ধেমাজিৰ পৰা চিত্তৰঞ্জন বসুমতাৰীৰ প্ৰসংগ আমি উত্থাপন কৰিছিলোঁৱেই হোজাই আৰু হোজাই বা যমুনামুখৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব জিয়াউৰ ৰহমানে ইতিমধ্যে যোজা চলিছে মৰাণৰ পৰা প্ৰাৰ্থী হিচাপে সঞ্জীৱ চাংমান নাম চৰ্চিত হৈছে টিয়কৰ পৰা জিতু নেওগ সৰুপথাৰৰ প্ৰাৰ্থী হ'ব ৰাজু ফুকন ইতিমধ্যে নিশ্চিত হৈছে এইটো দেৰগাঁৱৰ পৰা প্ৰাৰ্থী হ'ব ডক্টৰ আনন্দ চন্দ্ৰ দাস তিতাবৰৰ প্ৰাৰ্থী হ'ব ক্ষুদ্ৰ চাহ খেতিয়ক ভাস্কৰ বৰুৱা বিশ্বনাথৰ প্ৰাৰ্থী দুলদুল বৰকটকী লখিমপুৰৰ প্ৰাৰ্থী কৃষ্ণ দাস আৰু শেহতীয়াকৈ পবিন্দ্ৰ ডেকা টিংখঙৰ প্ৰাৰ্থী হ'ব অনুপ ফুকন আৰু পবিন্দ্ৰ ডেকাই পাটাচাৰকুছিৰ যিহেতু বৰ্তমানৰ বিধায়ক অগপৰ বিধায়কগৰাকীয়ে পদত্যাগ কৰি এজেপিত যোগদান কৰিছে তেনে প্ৰেক্ষাপটত পাটাচাৰকুছিৰ পৰা পবিন্দ্ৰ ডেকাই পাটাচাৰকুছিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে সমান্তৰালভাৱে বৰক্ষেত্ৰীত পুলকেশ বৰুৱাই যোগদান কৰাৰ পাছত প্ৰাৰ্থিত্ব বিচাৰিছে বৰক্ষেত্ৰী সমষ্টিত প্ৰাক্তন বিধানসভাৰ অধ্যক্ষ বৰ্তমানৰ বৰক্ষেত্ৰীৰ বিধায়ক বিজেপিৰ নাৰায়ণ ডেকা অনাগত সময়ত লক্ষণীয় হ'ব এই প্ৰাৰ্থিত্ব প্ৰত্যাহীসকলে বা লুৰিণজ্যোতি গগৈ যোগদানৰ পাছত নিৰ্বাচনী ৰণত এতিয়া নিৰ্বাচনী পথাৰত কি ধৰণে নামে তাৰ ওপৰত ৰাইজেও লক্ষ্য ৰাখিব ইয়াৰ লগে লগে আজি সবিশেষৰ পৰা শান্তনু মহন্তই বিদায় লৈছোঁ ধন্যবাদ